মই বৰ্তমান থিয় হৈছোঁ ১ নং খাকী ডবলপ গাঁৱত, কিয়নো ইয়াৰ পৰা দেখা পোৱা গ'ল প্ৰায় ৩ বিঘাৰ ওপৰত গম খেতি দেখা পাইছোঁ, কিয়নো এজন কৃষকে ইয়াত খেতি কৰিবলৈ সক্ষম হৈছে। এই বীজ কৃষকে পাইছিলে, কিন্তু চৰকাৰী যি আঁচনি বীজ দিছিলে বা বিতৰণ হৈছিলে, এই বিতৰণৰ পৰা এওঁ বীজগুটি পাইছিলে, পাই পেলাই এওঁ কি কৰিছে, নিজৰ দামকলত ইয়াত পানীৰ কোনো ব্যৱস্থা নাই, নিজৰ দামকলত এওঁ কি কৰিছে, নিজে দামকল চিপি পানী সংগ্ৰহ কৰি এই খেতিত দিবলগীয়া হৈছিলে। দিয়াৰ পাছত দেখা পোৱা গ'ল যে প্ৰায় ৩ বিঘা এওঁলোকে খেতি সম্পূৰ্ণ কৰিলে। আজি ইয়াত চাবলৈ আহিছোঁ, কিয়নো ইমান ধুনীয়াকে য'ত দেখা পোৱা গৈছিলে হালধীয়া ৰং পথাৰত, কিন্তু এতিয়া হালধীয়া ৰং নহয়, এতিয়া আপোনালোকে চাই থকা হৈছে এই ৩ বিঘা খেতি কৰিছিলে, ৩ বিঘা খেতিৰ ভিতৰৰ পৰা সেউজীয়া হৈ আছে, ইমান ধুনীয়াকে সেউজীয়া হৈছে, কিয়নো অসম চৰকাৰে যি আঁচনি দিছিলে, এই আঁচনি পাই পেলাই ৰাইজ বহুতো সুখী হৈছিলে। কিন্তু ইয়াৰ স্থানীয় ৰাইজৰ এটা অনুৰোধ জনাইছে, যি কৃষকসকলে যি বস্তু পাবলগীয়া আছিলে বা কৃষকক যি বস্তু দিবলগীয়া হৈছিলে, যদি চৰকাৰে এওঁলোকে এখন ট্ৰেক্টৰৰ ব্যৱস্থা কৰি দিয়ে বা ইয়াত পানী যোগান আঁচনিৰ কোনো ব্যৱস্থা কৰি দিয়ে, তেনেহ'লে ৰাইজ সুখী হ'ল হয়। সেই কাৰণত ৰাইজে ইয়াৰ প্ৰশ্ন উত্থাপিত কৰিছিলে যে কৃষকৰ কাৰণত কিবা নহয় কিবা এটা ব্যৱস্থা চৰকাৰে দিয়ে যাতে, কিয়নো অসম চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছিলে বা ৰাইজে পাইছে, কিন্তু ইয়াৰ মাজত দেখা পোৱা গ'ল যে খাকী ডবলপ ইয়াত পানী যোগান আঁচনি বহুতো সুবিধা নাই। ইয়াৰ স্থানীয় ৰাইজে এটাই প্ৰশ্ন উত্থাপন কৰিছে, যাতে এওঁলোকৰ কাৰণত পানী যোগানৰ ব্যৱস্থা কৰি দিয়ে, এওঁলোকে সুখী হ'লে হয়।